নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম SSCET 2026ত যিবিলাকে এপ্লাই কৰিছা তোমালোকৰ এপ্লিকেশ্যন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে কেনেকৈ চেক কৰিবা তাৰ ওপৰত আলোচনা কৰিম। তাৰপৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে গুগলত গৈ ssc.gov.in বুলি তোমালোকে চাৰ্চ কৰিবা। তাৰপিছত যেতিয়া তোমালোকে চাৰ্চ কৰিবা তোমালোকে দেখিবলৈ পাবা SSC যিটো ৱেবছাইট সেই ৱেবছাইটটো দেখিবলৈ পাবা। দেখিবৰ লগে লগে ইয়াত দেখাই পিছে তোমালোকে SSCৰ ৱেবছাইট তাত ক্লিক কৰি দিবা। তাত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে SSC যিটো অফিচিয়েল ৱেবছাইট ষ্টাফ চিলেকশ্যন কমিশ্যন সেই অফিচিয়েল ৱেবছাইটটোত আহি যাবা। অফিচিয়েল ৱেবছাইটটোত আহি তাত কোনাইতে এটা ৰাঙা দেখিব পাবা, তাত ক্লিক কৰি দিবা। ইয়াত দেখুওৱা ধৰণে ক্লিক কৰি দিয়াৰ পিছত ইয়াত যিটো ইণ্টাৰফেচ খুলিব তাত লগ ইন ৰেজিষ্টাৰ ফৰ কেণ্ডিডেট তাত লগ ইন ৰেজিষ্টাৰত ক্লিক কৰি দিবা। লগ ইন ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত ইউজাৰ নেম পাছৱৰ্ড এইবিলাক আহিব। মানে তোমাৰ ইউজাৰ নেমত তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব, পাছপোৰ্ট থাকিব যিটো তুমি এপ্লাই কৰাৰ সময়ত দিছিলা সেইটো পাছপোৰ্ট হৈ দিবা। এতিয়া কথা মনত ৰাখিবা যে যিটো তুমি এপ্লাই কৰাৰ সময়ত পাছপোৰ্ট দিছিলা সেই পাছপোৰ্টটো দিবা আৰু তলত কেপচাটো মাৰি দিবা। দি মাত্ৰ ইয়াত তলত লগ ইন আছে সেই লগ ইনটো দি দিবা। মই বাৰ কৈছোঁ পাছপোৰ্ট সেইটো এৰিবা যিটো তুমি এপ্লাই কৰাৰ সময়ত দিছিলা। তাৰপিছত লগ ইনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে এইটো ইণ্টাৰফেচ দেখিবলৈ পাবা। এইটো তোমালোকে ইয়াত য'ত লিখা থাকিব CAPF SSF ৰাইফলমেন GD সেইটো চাই ল'বা, সেইটোত ক্লিক কৰিবা। এইটো মোৰ সময়ৰে, কাৰণ মইতো এতিয়া এপ্লাই কৰা নাই, গতিকে 2022ত মই এপ্লাই কৰা সেইটো সময়ৰ এইটো মই দেখুৱাইছোঁ। মই যিহেতু এপ্লাই কৰা নাই গতিকে মোৰ সময়ৰে দেখুৱাইছোঁ। তাত সেইটোত দেখি তাত এপ্লিকেশ্যন ষ্টেটাছ থাকিব, এপ্লিকেশ্যন ষ্টেটাছত ক্লিক কৰি দিবা। এপ্লিকেশ্যন ষ্টেটাছত ক্লিক কৰাৰ পিছত তোমালোকে এইটো ইণ্টাৰফেচ দেখিবলৈ পাবা। ইয়াত ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ, ফটো, চিগনেচাৰ ষ্টেটাছ, এপ্লাই ফ্ৰম ষ্টেটাছ, পে'মেণ্ট ষ্টেটাছ আৰু এপ্লিকেশ্যন ষ্টেটাছ সকলোবিলাক আছে। ইয়াত মোৰ পে'মেণ্ট ষ্টেটাছটো তোমালোকে চোৱা কমপ্লিট হৈ গৈছে, কিন্তু যিটো এপ্লিকেশ্যন ষ্টেটাছ সেইটো বৰ্তমানলৈ ভেৰিফাই হোৱা নাছিল সেই সময়লৈকে, কিন্তু পিছত এইটো ভেৰিফাই হৈ যায়। গতিকে মই যেতিয়া চেক কৰিছিলোঁ তেতিয়া ভেৰিফাই হোৱা নাছিল। গতিকে এনেকৈ তোমালোকে চেক কৰি ল'ব পাৰা। যেতিয়া ভেৰিফাই হ'ব তাত ভেৰিফাই বুলি লিখা আহিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিৰ ভিডিঅ' এইখিনি। জয় হিন্দ।